যে 2016 চনত আমাৰ যিজন চিফ মিনিষ্টাৰ আছিল তেখেতে মানে আছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তেখেতে 2016 চনত কৈছিল যে তেখেতে যেতিয়া হেল্থ মিনিষ্টাৰ আছিল আৰু তেখেতে যেতিয়া কৈছিল যে আমাক ইয়াতো আমাক ৰেগুলাৰ কৰিব নহ'লে আমাক সেম পে স্কেল সেম দিব সেম ইনক্ৰিমেণ্ট বা সেম পে স্কেল দিব কিন্তু তেখেতে এইবিলাক আমাক একো কৰা নাই সেইকাৰণে আমি আজি ধৰ্ণাত আছোঁ। আজি আমি অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যন NHM চেণ্ট্ৰেল যিটো আমাৰ কমিটি আছে আজিৰ 4 তাৰিখৰ পৰা 6 মাৰ্চলৈকে আমাৰ কৰ্মবিৰতি ঘোষণা কৰা গৈছিলে সদৌ অসম ভিত্তিত আৰু এইটো আমি হঠাৎ লোৱা কাৰ্যসূচী নহয়। আমি ইতিমধ্যে বহুতবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, স্বাস্থ্যমন্ত্ৰী, আমাৰ MD NHM কমিশ্যনাৰ সকলো ধৰণৰ উচ্চপদস্থ বিষয়াক আমি ইতিমধ্যে লগ কৰি মেমৰেণ্ডাম দিয়া হৈছিলে আৰু তেওঁলোকে যেতিয়া আমাৰ দাবীবিলাকত গুৰুত্ব নিদিলে তাৰপিছত আমি আমাৰ স্বাস্থ্য উৎসৱৰ সময়ত আমি ক'লা বেজ পৰিধান কৰি প্ৰথম কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। তাৰপিছতো তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদিয়াত আমি 20 তাৰিখে চচলত যোৱা 20 তাৰিখে ফেব্ৰুৱাৰীৰ আমি চচলত অৱস্থান ধৰ্মঘট পালন কৰিলোঁ। তাতে এদিনীয়া ধৰ্মঘট তাতে আমাৰ হাজাৰ হাজাৰ মানুহ আহি উপস্থিত হৈ কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে। তাৰপিছত আমি আজি 3 মাৰ্চলৈকে সময়সীমা বান্ধি দিছিলোঁ যে 3 মাৰ্চৰ ভিতৰত যদি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সুবিচাৰ নাহে তেতিয়া আমি 4 মাৰ্চৰ পৰা 6 মাৰ্চলৈ আমাৰ সম্পূৰ্ণ কৰ্মবিৰতি ঘোষণা কৰিছোঁ। যে 2016 চনত আমাৰ যিজন চিফ মিনিষ্টাৰ আছিল তেখেতে মানে আছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা তেখেতে 2016 চনত কৈছিল যে তেখেতে যেতিয়া হেল্থ মিনিষ্টাৰ আছিল আৰু তেখেতে যেতিয়া কৈছিল যে আমাক ইয়াতো আমাক ৰেগুলাৰ কৰিব নহ'লে আমাক সেম পে স্কেল সেম দিব সেম ইনক্ৰিমেণ্ট বা সেম পে স্কেল দিব কিন্তু তেখেতে এইবিলাক আমাক একো কৰা নাই সেইকাৰণে আমি আজি ধৰ্ণাত আছোঁ। আজি আমি অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যন NHM চেণ্ট্ৰেল যিটো আমাৰ কমিটি আছে আজিৰ 4 তাৰিখৰ পৰা 6 মাৰ্চলৈকে আমাৰ কৰ্মবিৰতি ঘোষণা কৰা গৈছিলে সদৌ অসম ভিত্তিত আৰু এইটো আমি হঠাৎ লোৱা কাৰ্যসূচী নহয়। আমি ইতিমধ্যে বহুতবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, স্বাস্থ্যমন্ত্ৰী, আমাৰ MD NHM কমিশ্যনাৰ সকলো ধৰণৰ উচ্চপদস্থ বিষয়াক আমি ইতিমধ্যে লগ কৰি মেমৰেণ্ডাম দিয়া হৈছিলে আৰু তেওঁলোকে যেতিয়া আমাৰ দাবীবিলাকত গুৰুত্ব নিদিলে তাৰপিছত আমি আমাৰ স্বাস্থ্য উৎসৱৰ সময়ত আমি ক'লা বেজ পৰিধান কৰি প্ৰথম কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। তাৰপিছতো তেওঁলোকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নিদিয়াত আমি 20 তাৰিখে চচলত যোৱা 20 তাৰিখে ফেব্ৰুৱাৰীৰ আমি চচলত অৱস্থান ধৰ্মঘট পালন কৰিলোঁ। তাতে এদিনীয়া ধৰ্মঘট তাতে আমাৰ হাজাৰ হাজাৰ মানুহ আহি উপস্থিত হৈ কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে। তাৰপিছত আমি আজি 3 মাৰ্চলৈকে সময়সীমা বান্ধি দিছিলোঁ যে 3 মাৰ্চৰ ভিতৰত যদি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সুবিচাৰ নাহে তেতিয়া আমি 4 মাৰ্চৰ পৰা 6 মাৰ্চলৈ আমাৰ সম্পূৰ্ণ কৰ্মবিৰতি ঘোষণা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।